আজিৰ তাৰিখত টকা থাকিলে সকলো বস্তুৱে কিনিব পাৰে, কিন্তু টকা থাকিলেও কিনিব নোৱাৰা অমূল্য বস্তুবিলাকৰ ভিতৰত এটা হৈছে সময়। আপুনি যিমান টকা থাকিলেও সময় কিনিব নোৱাৰে, কিন্তু বৰ্তমান সময়ত যেন সেয়াও সম্ভৱ হৈ পৰিছে। মানে টকা থাকিলে আপুনি সময়ও কিনিব পাৰিব। কেনেকৈ সময় কিনিব পাৰিব আৰু এইখিনি কথা কিয় ক'ব লগা হ'ল, এই আটাইখিনি কথা আপোনালোকে ভিডিঅ'টোৰ শেষলৈকে চালে বুজিব পাৰিব। সকলোকে নমস্কাৰ ল'ব। আজিৰ এইটো ভিডিঅ' বনোৱাৰ মুখ্য উদ্দেশ্যখিনি হৈছে যে আপোনালোকে নিশ্চয় সকলোৱে গম পাইছে যে যোৱা 29 এপ্ৰিল তাৰিখে, মানে আজি মই ভিডিঅ'টো ৰেকৰ্ড কৰি আছোঁ মে' মাহৰ 2 তাৰিখে। গতিকে 29 এপ্ৰিল তাৰিখে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা এক্সপ্ৰেছৱে মুকলি কৰিছে। সেই এক্সপ্ৰেছৱেটো হৈছে গংগা এক্সপ্ৰেছৱে, আৰু গংগা এক্সপ্ৰেছৱেটোৱে প্ৰয়াগৰাজৰ পৰা মিৰাটলৈ সংযোগ স্থাপন কৰিছে। কিন্তু ইম্পৰ্টেণ্ট কথাটো হৈছে যে ভাৰতবৰ্ষত ইতিপূৰ্বেও এনেকুৱা এক্সপ্ৰেছৱে নিৰ্মাণ কৰা হৈছে। বৰ্তমান বিশেষকৈ বিজেপি যেতিয়া শাসনত আহিছে, তেতিয়া যিখিনি ৰোড কানেক্টিভিটি, এই ৰোড কানেক্টিভিটিয়ে ৱৰ্ল্ড নাম্বাৰ 1 পজিশ্যন পাবলৈ সক্ষম হৈছে। চাইনাক চেৰ পেলাই ইণ্ডিয়া নাম্বাৰ 1 আহিছে মানে ৰোড কানেক্টিভিটিৰ ক্ষেত্ৰত। আৰু যিকোনো এখন দেশৰ অৰ্থব্যৱস্থা শক্তিশালী হ'বলৈ হ'লে ৰোড কানেক্টিভিটিটো শক্তিশালী হ'বই লাগিব। গতিকে নিঃসন্দেহে এই ক্ষেত্ৰত চৰকাৰখন প্ৰশংসাযোগ্য। কিন্তু এই এক্সপ্ৰেছৱেটো কিয় পৃথক? ইয়াৰ কাৰণ এইটোৱে যে এইটো এক্সপ্ৰেছৱে কি কৰিছে, এটা নতুন টোল টেক্স প্ৰৱৰ্তন কৰিবলৈ গৈ আছে, যিটো হ'ব দুচকীয়া বাহনৰ ক্ষেত্ৰত। এতিয়ালৈকে দুচকীয়া বাহনৰ ক্ষেত্ৰত ক'তো টোল টেক্স দিয়া ৰেকৰ্ড নাই ইণ্ডিয়াৰ ভিতৰত, ভাৰতৰ ভিতৰত। কিন্তু এই যিটো গংগা এক্সপ্ৰেছৱে, এই গংগা এক্সপ্ৰেছৱেটোৱে তাৰ লেংথ হ'ল টোটেল 594 কিলোমিটাৰ। আৰু এই 594 কিলোমিটাৰ ৰাস্তাটো পাৰ হ'বলৈ হ'লে এখন বাইকেও দিব লাগিব 905 টকা। বাইক হওক, 3 হুইলাৰ হওক বা ট্ৰেক্টৰ হওক, তাৰ কাৰণে নিৰ্ধাৰণ কৰা হৈছে 905 টকা। অৱশ্যে এই নিৰিখটো নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ চৰকাৰৰ বিশেষ ক্ষমতা থাকিব। তেওঁলোকে এইটো চেঞ্জ কৰিব পাৰে, হয়তো কম বেছি কৰিব পাৰে। কিন্তু ইনিচিয়েলি 905 টকা ধাৰ্য কৰা হৈছে। আৰু বাকী আপোনাৰ বিভিন্ন গাড়ীৰ ক্ষেত্ৰত যিখিনি ধাৰ্য কৰা হৈছে সেইখিনি নিশ্চয় আপোনালোকে গমেই পাইছে। যিবিলাক আপোনাৰ চাৰিচকীয়া বাহন আছে, লঘু চাৰিচকীয়া বাহন, যেনে আপোনাৰ কাৰ, তেনেকুৱা হ'লে আপোনাৰ 1800 টকা দিব লাগিব, ওৱান ৱে এবাৰ গ'লে, আৰু আপ ডাউন কৰিলে 3700 টকা দিব লাগিব। ঠিক তেনেকৈ বাছৰ ক্ষেত্ৰত ৰেটটো বেলেগ, বা যদিহে আপোনাৰ হেভি ভেহিকলছ যায় তাৰ ক্ষেত্ৰত ৰেটটো বেলেগ। গতিকে এনেকুৱা আপোনাৰ বিভিন্ন ধৰণৰ নিৰিখ নিৰ্ধাৰণ কৰা হৈছে। এতিয়া মই ইতিমধ্যে প্ৰথমতে কৈছিলোঁ যে বৰ্তমান কি হৈছে, সময়ো কিনিব পৰা হৈছে। এইটো কথা কিয় কৈছোঁ, তাৰ এটা কাৰণ আছে। এই যে নিৰিখবিলাক দিয়া হৈছে, ধাৰ্য কৰা হৈছে, ইয়াৰ ফলত দেশজুৰি এটা বিতৰ্ক হৈছে। বিভিন্ন নিউজত হওক বা ইউটিউব চেনেলত হওক এইবিলাক কথা আলোচনা হৈ আছে যে এইবিলাক বহুত বেছি নিৰিখ হৈছে। এইটো সঁচা কথা যে টোল টেক্সবিলাক বেছি হৈছে, ইমানখিনি নকৰিলেও হ'লহেঁতেন। কিন্তু আমি কথাটো অলপমান অন্য ধৰণেও ভাবিব পাৰোঁ। যেনে এই যিটো এক্সপ্ৰেছৱে, ইয়াৰ দৈৰ্ঘ্য হৈছে 594 কিলোমিটাৰ, আৰু এক্সপ্ৰেছৱেটো হোৱাৰ আগতে ইয়াৰ দৈৰ্ঘ্য আছিল প্ৰায় 700 কিলোমিটাৰৰ আশে-পাশে, অলপমান 60তকৈ অলপমান কম। কিন্তু সেই ৰাস্তাৰ যিটো কণ্ডিশ্যন, এইটো ভাল নাছিল। লগতে চহৰৰ মাজেৰে যাব লগা হৈছিল, বিভিন্ন চহৰৰ মাজে মাজে যাব লগা হৈছিল, যাৰ ফলত যিবিলাক গাড়ী সেই ৰাস্তাৰে গৈছিল সেইবিলাক গাড়ীত মাইলেজটো কম পাইছিল। আপোনালোকে নিশ্চয় জানে যে এখন চাৰিচকীয়া বাহনে চিটিৰ ভিতৰত যিমানখিনি মাইলেজ দিব, হাইৱে তাতকৈ বেছি মাইলেজ দিয়ে। যদিহে কোনো এখন সাধাৰণ চাৰিচকীয়া বাহনে, এভাৰেজ কথাটো কৈছোঁ মই, চিটিৰ ভিতৰত কিমান দিয়ে, যে 12 কিলোমিটাৰ বা 13 কিলোমিটাৰ, বা কিছুমানে 10 কিলোমিটাৰ 8 কিলোমিটাৰো মাইলেজ দিয়ে। কিন্তু মেক্সিমাম বাহনে আপোনাৰ হাইৱেত কিন্তু প্ৰায় 16তকৈ ওপৰত মাইলেজ দিয়ে। 16, 17, 18, 19, 20, কিছুমান বাহনে আপোনাৰ 22-25 পৰ্যন্ত মাইলেজ দিয়ে। যিয়ে নহওক, এতিয়া আগতে সেই ৰাস্তাটো ক্ৰছ কৰিবলৈ, প্ৰয়াগৰাজৰ পৰা মিৰাট পাবলৈ সময় লাগিছিল প্ৰায় 12 ঘণ্টা, আৰু এতিয়া এক্সপ্ৰেছৱেৰ ফলত সেই সময়খিনি কমি হৈ গ'ল 6 ঘণ্টা। গতিকে 6 ঘণ্টা হ'ল, প্লাছ হাইৱে ৰাস্তাটো ভাল হৈ গ'ল। গতিকে যিখিনি ফুৱেল কনজাম্পশ্যন সেইখিনি ভালেখিনি কমি গ'ল। পাৰ লিটাৰ ফুৱেলত মিনিমাম 500ৰ পৰা 6 কিলোমিটাৰ মাইলেজ এতিয়া বেছিকৈ পাব। গতিকে ধৰা হ'ল 600 কিলোমিটাৰ ডিষ্টেঞ্চ কভাৰ কৰিবলৈ যদিহে আগতে তেল লাগিছিল 50 লিটাৰ, এতিয়া তেল লাগিব 30 লিটাৰ। আল্টিমেটলি ফুৱেলত ৰাহি হ'ল প্ৰায় 2000 টকা। গতিকে সেই যদি ফুৱেলৰ ৰাহিখিনি আমি টোল হিচাপত দি দিওঁ, তেনেহ'লেও আমাৰ আগৰ নিচিনা খৰচে থাকিব। লগতে সেই খৰচখিনি বহন কৰাৰ ফলত আমি হাতত পাম অতিৰিক্ত 5ৰ পৰা 6 ঘণ্টা সময়। আল্টিমেটলি চাবলৈ গ'লে আমি যিখিনি টেক্স দিলোঁ চৰকাৰক, বা আমাৰ নেশ্যনেল হাইৱে প্ৰাধিকৰণক যিখিনি টেক্স দিলোঁ আমি, সেই টেক্সখিনিৰ বিনিময়ত আমি আমাৰ অমূল্য 5ৰ পৰা 6 ঘণ্টা সময় আমি হাতত পাই যাম। আৰু তাৰ ফলত আমাৰ কি হ'ব, এদিনৰ ভিতৰতে কোনো আৰ্জেণ্ট কাম থাকিলে আমি সুন্দৰকৈ প্ৰয়াগৰাজৰ পৰা মিৰাটলৈ গৈ ঘূৰি আহিব পাৰিম, বা মিৰাটৰ পৰা প্ৰয়াগৰাজলৈ আহি
ঘূৰি যাব পাৰিম এনেকুৱা এটা কণ্ডিশ্যনৰ সৃষ্টি হ'ল গতিকে এইটো নিঃসন্দেহে এটা ভাল খবৰ আৰু সেই টেক্সখিনি বেছিকৈ যোৱা বুলি ভবাৰ কোনো কাৰণ নাই কাৰণ সেইখিনি খৰচ আগতেও হৈয়ে আছিল কাৰণ মই ইতিমধ্যেই ক'লোঁ যে যিখিনি আমাৰ ইন্ধন ৰাহি হ'ব সেই ইন্ধনৰ খৰচখিনিৰে এইখিনি আৰামছে মেকআপ হৈ যাব মাত্ৰ আমাৰ কি লাভ হ'ব সময়খিনি লাভ হ'ব এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা সকলো ফালৰ পৰা বেপাৰ বাণিজ্যৰ পৰাই হওক বা কোনো আৰ্জেণ্ট কামৰ ক্ষেত্ৰতে হওক বা মেডিকেল ট্ৰিটমেণ্টৰ ক্ষেত্ৰতে হওক এতিয়াৰ পৰা কানেক্টিভিটিটোৰ যিটো স্পীড সেইটো বৃদ্ধি হোৱাৰ ফলত মানে সোনকালে আমি লক্ষ্যস্থান গৈ পাম কিন্তু ইয়াতে এটা বস্তু অলপমান মানে ভাল লগা নাই এইটো হৈছে এই যিটো টু হুইলাৰৰ ক্ষেত্ৰত মানে টেক্সৰ ব্যৱস্থা কৰিলে এইটো কিন্তু অলপমান কথাটো ভাল নহ'ল কাৰণ এখন টু হুইলাৰ কেতিয়াও মানে কি বিলাসিতা নহয় টু হুইলাৰ এখন হৈছে একেবাৰে প্ৰয়োজনীয়তা কাৰণ বৰ্তমান সময়ত যিখিনি মিডিল ক্লাছ বা লোৱাৰ মিডিল ক্লাছ বা একেবাৰে দুখীয়া শ্ৰেণীৰ মানুহ তেওঁলোকেও নিজৰ সুবিধাৰ কাৰণে বা বেপাৰ বাণিজ্যৰ কাৰণে এখন টু হুইলাৰ লোনত হ'লেও লৈ লয় গতিকে তেনে ক্ষেত্ৰত তেওঁলোকৰ কাৰণে অলপমান সমস্যা হ'ব যদি সেই ৰাস্তা সুচল হোৱাৰ ফলত তেলত 2 পইচা ৰাহি হয় সেই ৰাহিখিনি সেইখিনি শ্ৰেণীৰ জনসাধাৰণক ভোগ কৰিবলৈ দিব লাগিছিল গতিকে নিঃসন্দেহে এইটো ক্ষেত্ৰত চৰকাৰে পুনৰ বিবেচনা কৰিব পাৰে এতিয়া আৰু এটা বিতৰ্কৰ বিষয় হৈছে যে মাৰ্কেটত E85 ফুয়েল আহিব আৰু তাৰ কাৰণে ইতিমধ্যে ড্ৰাফ্ট প্ৰস্তুত হৈ গৈছে এপ্ৰিল মাহত এতিয়া ইয়াৰ প্ৰভাৱ কেনেকুৱা হ'ব যদি এখন চাৰিচকীয়া বাহন ল'ম বুলি ভাবি আছে তেনেহ'লে বাহনখন এতিয়া লোৱাটো যুক্তিসংগত হ'ব নে নহ'ব বাহনখন ল'লে সেই বাহনখনৰ লাষ্টিং নহ'ব নেকি ইঞ্জিনে ট্ৰাবল দিব নেকি মাইলেজ কমকৈ পাম নেকি এনেকুৱা বহুতো চিন্তা বৰ্তমান মানুহৰ মনত আহি আছে যিবিলাক মানুহে গাড়ী ল'ম বুলি ভাবি আছে 2022 চনৰ পিছৰে পৰা যিখিনি গাড়ী মেনুফেকচাৰ হৈছে সেই গাড়ীখিনিত অলৰেডি E20 কম্পেটেবল ইঞ্জিন লাগি আছে মানে সেইখিনি ইঞ্জিনে E20 মানে অৰ্থাৎ পেট্ৰল যদি 80% থাকে তেনেহ'লে 20% 20% ইথানল এইখন গাড়ীয়ে আৰামছে মানে সহন কৰিব পাৰে কিন্তু সেইবিলাক গাড়ী যদি E85 ভৰাই দিয়া হয় তেনেহ'লে সমস্যা হ'ব নেকি ইয়াৰ উত্তৰটো এনেকুৱা যে E85 পেট্ৰল যদি মাৰ্কেটত আহেও সেই E85 পেট্ৰলটোৰে এনেকুৱা গাড়ী মানে চলোৱা নহ'ব অৰ্থাৎ এনেকুৱা আমাৰ যিবিলাক সাধাৰণ গাড়ী আছে সেই গাড়ীত E85 পেট্ৰলটো ভৰোৱা নাযাব E85 পেট্ৰল ভৰাবলৈ হ'লে সেই গাড়ীবিলাকৰ ইঞ্জিনবিলাকক বিকশিত কৰিব লাগিব E85 কম্পেটেবল হ'ব লাগিব আৰু তাৰ কাৰণে বহুত ৰিচাৰ্চৰ প্ৰয়োজন আছে বহুত R&D লাগিব মানে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট লাগিব আৰু তাৰ কাৰণে চৰকাৰক সময় লাগিব বা যিখিনি আমাৰ গাড়ী মেনুফেকচাৰৰ কোম্পানী আছে তেওঁলোকক সময় লাগিব চৰকাৰে এপ্ৰিল মাহত E85 ফুয়েলৰ ওপৰত যিখন ড্ৰাফ্ট বনাইছে তাত এইটো বস্তু মানে উল্লেখ কৰা হৈছে যে E85 ফুয়েলটো ব্যৱহাৰ কৰা হ'ব অনলি FFV ক্ষেত্ৰত মানে ফ্লেক্স ফুয়েল ভেহিকুলৰ ক্ষেত্ৰত আমাৰ যিখিনি সাধাৰণ ভেহিকুল সেইবিলাকৰ ক্ষেত্ৰত নহয় আৰু ফ্লেক্স ফুয়েল ভেহিকুল ডেভেলপমেণ্টৰ ক্ষেত্ৰত বাজাজ বা টিভিএছৰ নিচিনা কোম্পানীয়ে কাম কৰি আছে আৰু সোনকালে তেনেকুৱা বাহন মানে মাৰ্কেটত আহিব আৰু সেইবিলাক মাৰ্কেটতহে E85 পেট্ৰলটো ভৰোৱা হ'ব আৰু আমাৰ যেনেকৈ মানে পেট্ৰল ডিপোবিলাক আছে পেট্ৰল ডিপো যেনেকৈ আমাৰ নৰ্মেল টেংকতে মানে যিবিলাক আণ্ডাৰগ্ৰাউণ্ড টেংক থাকে পেট্ৰল ভৰোৱাৰ কাৰণে সেইবিলাক টেংকত যেনেকৈ E20 পেট্ৰল ভৰোৱা আছে ঠিক তেনেকৈ E85 পেট্ৰলটো তেনেকৈ টেংকত ভৰোৱা নহয় পেট্ৰল ডিপোবিলাকত এক্সট্ৰাকৈ টেংক বনাব লাগিব য'ত E85 পেট্ৰল ষ্ট'ৰ কৰিব আৰু অনলি E85 কম্পেটেবল যিবিলাক ভেহিকুল আহিব মাৰ্কেটত সেইবিলাক গাড়ীতহে E85 পেট্ৰলটো ভৰাব আৰু যদিহে এনেকুৱা গাড়ীত কিবা কাৰণত ভৰাই দিয়া যায় তেনেহ'লে ইঞ্জিনবিলাক নষ্ট হৈ যাব মাইলেজটো কমি যাব আৰু আমাৰ যিটো মানে খৰচা যিখিনি আমাৰ মানে গাড়ী এখন মেইনটেনেন্স যিখিনি খৰচা হয় সেই খৰচাবিলাক বহুগুণে বৃদ্ধি পাব গতিকে এইটো আমাৰ বৰ্তমান চিন্তাৰ কোনো প্ৰয়োজন নাই যদিও মাৰ্কেটত E85 ফুয়েল আহিও যায় তেনেহ'লেও কিন্তু সেইখিনি ফুয়েল আমাৰ গাড়ীৰ ক্ষেত্ৰত ব্যৱহাৰ নহ'ব গতিকে আশা কৰিছোঁ আপোনালোকে কথাখিনি বুজি পাইছে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক এটা কৰিব শ্বেয়াৰ কৰি দিব আৰু আগলৈও এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিঅ' পাই থাকিবলৈ আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে ধন্যবাদ